পশ্চিম গুৱাহাটীৰ ৰাণী আন্ধেৰিজুলিৰ খেতিপথাৰত ভূঁই ৰোৱা উৎসৱ ৰোৱনী দাৱনীৰ মাজত উৎসাহৰ ঢল। শাওনৰ মাহ মানে অসমৰ কৃষকৰ আশাৰ মাহ, হেঁপাহৰ মাহ। আঘোণ মাহত সোণগুটি চপাবলৈ হ'লে এই শাওণ মাহতে তাৰ পৰিকল্পনা ৰচিব লাগিব, যাৰ বাবে শাওণ মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষক ৰাইজে আঘোণত সোণগুটি চপাবলৈ পৰিকল্পনা আৰম্ভ কৰে। ইফালে ৰাজ্যৰ আন আন অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজৰাৰ কাষৰীয়া কৃষিপ্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণীৰ আন্ধেৰিজুলি খেতিপথাৰত আজি চকুৰে মনিব পৰালৈকে ৰোৱনী আৰু কৃষকে প্ৰখৰ ৰ'দকো নেওচি শালি ধানৰ কঠীয়া তুলি ভূঁই ৰোৱা দেখা গৈছে। শাওনৰ পথাৰত ৰোৱনী আৰু কৃষকসকল নমাৰ লগে লগে যেন মেঘেও মাদল বজাইছে। নীলিম আকাশত জাক জাক ৰাংঢালী ৰোৱনীৰ এমকুৰা হাঁহিয়ে জিলিকাই তুলিছে বোকাময় পথাৰ। ইয়াই যেন ৰোৱনী আৰু কৃষকসকলৰ জীৱনৰ অন্য এক মাদকতা। একাঠু পানী আৰু বোকাৰ মাজত সোমাই ভূঁই ৰুইছে ৰোৱনীজকে, লগতে আনন্দ আৰু উল্লাসেৰে গান গাই ৰুই গৈছে তেওঁলোকে ভূঁই। সম্প্ৰতি সেউজীয়া হৈ পৰিছে আন্ধেৰিজুলি পথাৰ। আশাৰ বতৰালৈ মাটিৰ গোন্ধ থকা খেতিপথাৰত ভূঁই ৰুই ধাননি পথাৰ চিৰসেউজ কৰি তুলিবলৈ সংকল্প লৈছে, কিয়নো প্ৰকৃতিৰ চিৰাচৰিত নিয়মেৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে, সেই লক্ষ্যৰে কৃষক ৰোৱনীসকল কৃষিকৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল এতিয়াও পানী অভাৱৰ বাবে কৃষকসকল পথাৰত কৃষিকাৰ্য কৰাৰ বাবে সাজু হ'ব পৰা নাই। ইফালে খৰাং আৰু বানৰ পৰা তুলনামূলকভাৱে মুক্ত পথাৰত কৃষিকাৰ্য কৰাৰ বাবে সাজু হৈছে কৃষকসকল। শাওণ মাহৰ আৰম্ভ হোৱাৰ লগে লগে কৃষকসকল শালি ধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত ৰাণী অঞ্চলত শাওনৰ প্ৰথম দিনটোৰ পৰা কৃষকসকল হালৰ গৰু, পাৱাৰ টিলাৰ, ট্ৰেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰসমূহ ৰোৱনী দাৱনীৰ ভৰি পৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষিকৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেওচোতালৰ বলেশ্বৰ ৰংপি ৰোৱনী হিচাপে অভিজ্ঞ মহিলা তথা আজৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপিকে ধৰি কৃষিকৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰকে ধৰি কৃষিক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষিখণ্ডত নামি পৰিছে, যিটো অতি শুভ লক্ষণ। সমান্তৰালভাৱে শাওনৰ মাহৰ 15 দিনৰ ভিতৰত শালি ধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভূঁই ৰোৱা পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে শাওণ মাহৰ তৃতীয় দিনটো অৰ্থাৎ 19 জুলাই ৰাণীৰ কাষৰীয়া আন্ধেৰিজুলি খেতিপথাৰত বলেশ্বৰ ৰংপিৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়। এগছি ভূঁই ৰুই 20 জনী ৰোৱনীৰ সৈতে খেতিপথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে আজৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপিয়ে। তেনেদৰে ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপিয়ে। আজি শাওনৰ 3 তাৰিখ, যিহেতু এই সময়ত আমাৰ অসমীয়া পৰম্পৰাগতভাৱে যিসকলে আমি খেতি বুলি কয়, যিটো আমাৰ শালি ধানৰ খেতি আমি শাওনৰ মাহৰ পৰা আৰম্ভ কৰোঁ। গতিকে আজি শাওনৰ 3 তাৰিখ, আমি আজি প্ৰথম গছা লৈছোঁ। গছাৰ কাৰণে আমি আজি 4 বিঘা মাটি আমি ৰুই শেষ কৰিব লাগিব আৰু কৰিমো। আমাৰ যিহেতু ইমানখিনি ৰোৱনী আছে, ভাল লাগিছে। প্ৰত্যেক বছৰে আমি তেনেকৈ খেতি কৰোঁ, ৰং ধেমালি তামচা ফূৰ্তিৰে। আমি প্ৰথম গছা লোৱাৰ দিনা অকণমান ফূৰ্তি কৰোঁ, কৰি মেলি গছা লৈ আমি ৰোৱা ফুটো। গতিকে প্ৰত্যেক বছৰে তেনেকৈ কৰি আহিছোঁ। আজি যোৱা 9-10 বছৰেদি আগন্তুক তেনেকৈ কৰি যাম আৰু, যিহেতু আমাৰ অসমীয়া মানুহ আমি গোটেইখিনি, গতিকে এই পৰম্পৰাগত ৰাখি অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।